নাভি আমাৰ শৰীৰৰ কেন্দ্ৰবিন্দু হয়। শৰীৰৰ সকলো উপশিৰা নাভিৰ লগত জড়িত হৈ থাকে। নাভি আমাৰ শৰীৰৰ উজ্জাৰ কেন্দ্ৰ হয়। সমুদ্ৰশাস্ত্ৰত আমাৰ শৰীৰৰ বিভিন্ন অংগৰ বিষয়ে বৰ্ণনা কৰা আছে। শৰীৰৰ আকাৰ, শৰীৰৰ ৰং আৰু শৰীৰৰ প্ৰকাৰৰ বিষয়ে বহু ধৰণৰ কথা উল্লেখ কৰি থোৱা আছে। ইয়াৰ ভিতৰত নাভিৰ বিষয়েও বহু কথা উল্লেখ কৰিছে। সকলো মানুহৰ নাভিৰ আকাৰ বেলেগ বেলেগ হয়। বেলেগ বেলেগ নাভিৰ আকাৰে বহু প্ৰকাৰৰ সংকেত দেখুৱাই আমাক। সমুদ্ৰশাস্ত্ৰত ইয়াৰ বিষয়ে সম্পূৰ্ণভাৱে উল্লেখ আছে। সমুদ্ৰশাস্ত্ৰৰ মতে মহিলাৰ নাভিৰ আকাৰ আৰু প্ৰকাৰে বহু সংকেত দিয়ে আমাক। নাভিৰ পৰাই মহিলাসকলৰ ভৱিষ্যত আৰু তেওঁৰ জীৱনশৈলীৰ বিষয়ে জানিব পৰা যায়। আজি আমি এই সংকেতৰ বিষয়ে আলোচনা কৰোঁ আহক। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জোখতকৈ ডাঙৰ নাভি। যি মহিলাৰ নাভিৰ জোখতকৈ ডাঙৰ হয় তেনে মহিলা অলপ সংকোচ দেখিবলৈ পোৱা যায়। সকলোকে এওঁলোকে কেতিয়াও বিশ্বাস নকৰে। বেলেগক সোনকালে সন্দেহ কৰা দেখিবলৈ পোৱা যায় এওঁলোকৰ স্বভাৱত। কেতিয়াও এওঁলোকে কাকো সহজতে বিশ্বাস কৰি ল'ব নোৱাৰে। কেতিয়াবা এই সন্দেহৰ কাৰণে এওঁলোক বহু সমস্যাৰ মাজত পৰে। বিশেষকৈ দাম্পত্য জীৱনতো এওঁলোকৰ এই সন্দেহৰ কাৰণে বিশেষ সমস্যা আহি পৰা দেখিবলৈ পোৱা যায়। কিন্তু এওঁলোক মানসিকভাৱে বহু শক্তিশালী দেখিবলৈ পোৱা যায়। সমাজৰ যিকোনো কামত তেওঁলোকে লাগি থাকি ভাল পায় আৰু সমাজৰ কামত তেওঁলোকে আগবাঢ়ি যাবলৈ বিচাৰে। কৰ্মক্ষেত্ৰত এওঁলোকৰ অৱদান বহুগুণ বেছি দেখিবলৈ পোৱা যায়। পৰিয়ালক সুন্দৰভাৱে সামৰি ৰাখিব পাৰে, কিন্তু সন্দেহ ভাৱটো থকাৰ কাৰণে এওঁলোকৰ দাম্পত্য জীৱনত কেতিয়াবা কেতিয়াবা কলহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। ওপৰৰ ফালে ঢাল খোৱা নাভি। যি মহিলাৰ নাভিৰ ওপৰৰ ফালে ঢাল খোৱা হয় তেনে মহিলা বহু মৰমীয়াল দেখিবলৈ পোৱা যায় আৰু এওঁলোক বহু সাহসী দেখিবলৈ পোৱা যায়। সকলোকে এওঁলোকে সামৰি ৰাখিব পাৰে আৰু সকলোৰে মুখত এওঁলোকে হাঁহি বিৰিঙাব পাৰে। সকলোকে কেনেকৈ সামৰি ৰাখিব পাৰি সেই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। স্বামীৰ সকলো কামতে এওঁলোকে সহায় কৰে আৰু স্বামীৰ উন্নতিত তেওঁলোক আনন্দিত হৈ পৰাও দেখিবলৈ পোৱা যায়। ঘৰখনৰ উন্নতিৰ কাৰণে সকলো কৰিব পাৰে আৰু স্বামীক সকলো সময়তে এওঁলোকে সহায় সহযোগিতা কৰে। কৰ্মক্ষেত্ৰতো এওঁলোকৰ অৱদান বহুগুণ বেছি দেখিবলৈ পোৱা যায় আৰু কাক কেনেকৈ কথা ক'ব লাগে এই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। মাক হিচাপেও এওঁলোক বহু ভাল দেখিবলৈ পোৱা যায় আৰু বোৱাৰী হিচাপেও এওঁলোক বহু শুভ দেখিবলৈ পোৱা যায়। জাগাৰ পৰা আঁতৰত থকা নাভি। যি মহিলাৰ নাভিৰ একদম মধ্য জেগাত নাথাকি সোঁফালে বা বাওঁফালে থাকে বা অকণমান ওপৰত বা তলত থাকে তেনে মহিলা অলপ চঞ্চল দেখিবলৈ পোৱা যায়। এনে মহিলাৰ শৰীৰৰ গঠন একদম সেন্দুৰৰ দৰে দেখিবলৈ পোৱা যায়। এনে মহিলা খেলা ধূলা, নৃত্য আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহু গুণ আগভাগ লোৱা দেখিবলৈ পোৱা যায়। এনে মহিলাই খেলা ধূলা কৰি বহু ভাল পায় আৰু খেলা ধূলাৰ ক্ষেত্ৰত বহু দূৰ আগুৱাই যাব পাৰে। সকলো ক্ষেত্ৰতে এওঁলোকে সফলতা অৰ্জন কৰিবৰ কাৰণে যিকোনো কৰিব পাৰে আৰু কিবা কাম ৰৈ গ'লে সেই কাম সুচাৰুভাৱে এওঁলোকে কৰিব জানে। কেতিয়াও বেলেগৰ কাৰণে এওঁলোকে অপেক্ষা কৰি নাথাকে। যি কাম এওঁলোকে পাৰে সেই কামত নিজেই লাগি যোৱা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত সুন্দৰভাৱে সময় অতিবাহিত কৰিব পাৰে। কেতিয়াবা কেতিয়াবা চঞ্চল হোৱাৰ কাৰণে হাতৰ পৰা ভাল ভাল সুযোগ এওঁলোকৰ হাতৰ পৰা হেৰাই যায়। কণীৰ দৰে নাভি। যি মহিলাৰ নাভিৰ আকৃতি কণীৰ দৰে হয় এনে মহিলাই নতুন নতুন কাম কৰি বেছি ভাল পায় আৰু নতুন কাম শিকিবৰ কাৰণে এওঁলোক বহু আগ্ৰহী দেখিবলৈও পোৱা যায়। যিকোনো কাম কৰাৰ আগত এওঁলোকে বহু বেছি ভবা গুণা কৰে। কেতিয়াবা এনে ক্ষেত্ৰত বহু সমস্যাৰ মাজতো এওঁলোকে সোমাই পৰে বা দুধুৰ মধুৰ হৈ পৰে। যিকোনো কাম কৰাৰ আগতে এই কামটো ভালদৰে ভবা গুণা কৰাৰ কাৰণে এওঁলোক কেতিয়াও কোনো ক্ষেত্ৰত সমস্যাৰ মাজত সোমাই নপৰে। কেতিয়াবা বহু সুযোগ এওঁলোকে হাতৰ পৰা হেৰুৱাবলগীয়া হয়, কাৰণ কথা কোৱাৰ ক্ষেত্ৰত এওঁলোকে কেতিয়াও কাৰো কথা চিন্তা নকৰে বা কাৰো কথা লৈ এওঁলোকে কেতিয়াও কিবা নকৰে। সেইকাৰণে কথা কোৱাৰ ক্ষেত্ৰত এওঁলোকে বিশেষকৈ সংযম হোৱাটো দৰকাৰ। পিছত কিন্তু ভুল কৰি অনুতপ্ত হয় বা ভুলৰ শুধৰণি কৰিবলৈ এওঁলোকে চেষ্টা কৰে। কিছুমান কথা বেলেগৰ পাতলকৈ উৰুৱাই দিয়াৰ কাৰণে কোনো লোকে এওঁলোকক বেছিকৈ বেয়া পোৱা দেখিবলৈ পোৱা যায়। ঘূৰণীয়া নাভি। যি মহিলাৰ নাভি ঘূৰণীয়া হয় তেনে মহিলাই সমাজত সন্মান লাভ কৰিবলৈ সক্ষম হয়। স্বভাৱত এওঁলোক সৰল দেখিবলৈ পোৱা যায় আৰু এওঁলোক বহু মৰমীয়াল আৰু দয়ালু হয়। এনে মহিলাই ঘৰৰ সকলোকে সামৰি ৰাখিব পাৰে। পৰিয়ালকো কেনেকৈ সময় দিব লাগে এই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। স্বামীৰ সকলো কামতে সহায় কৰে আৰু স্বামীৰ উন্নতিত এওঁলোকৰ অৱদান দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ এওঁলোকে সক্ষম হয় আৰু কাম কৰি থকাৰ ক্ষেত্ৰত এওঁলোকৰ অৱদান বহুগুণ বেছি দেখিবলৈ পোৱা যায়। কিবা কামত লাগি থাকিলে সেই কাম সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকে কেতিয়াও সেই কামৰ পৰা আঁতৰি নাযায়।
পাতল আৰু দীঘল নাভি কিছুমান মহিলাৰ নাভি দেখাত বহু পাতল আৰু একেবাৰে সৰল ৰেখাৰ দৰে দীঘল হয় নাভি আমাৰ শৰীৰৰ উজ্জাৰ কেন্দ্ৰ হয় যদি নাভি পাতল হয় তেনে মহিলাৰ শৰীৰৰ উজ্জাৰ কেন্দ্ৰ বহু কম দেখিবলৈ পোৱা যায় শক্তিৰ অভাৱ হোৱাৰ কাৰণে কাম কৰাৰ ক্ষেত্ৰত এওঁলোক বহু এলেহুৱা হৈ পৰাও দেখিবলৈ পোৱা যায় তেওঁলোকে বহু কম কষ্ট কৰিব পাৰে কিন্তু এওঁলোকৰ এটা ভাল গুণ হ'ল কি বহু কম কষ্ট কৰি বহু অৰ্থ উপাৰ্জন কৰিব পাৰে লগতে বহু কম কষ্ট কৰি বহু ধৰণৰ কাম এওঁলোকে সমাপ্ত কৰিব পৰাও দেখিবলৈ পোৱা যায় কিন্তু এবাৰ যদি মনত কিবা এটা এওঁলোকৰ উৎসাহ আহি পৰে তেনেহলে সেই কাম এওঁলোকে সমাপ্ত কৰিবলৈ চেষ্টা কৰে পৰিয়ালৰ লগত মিলি চলিব পাৰে সমাজৰ ক্ষেত্ৰতো এওঁলোকে মান সন্মান লাভ কৰিবলৈ সক্ষম হয় মাতৃ হিচাপে এওঁলোক বহু ভাল দেখিবলৈ পোৱা যায় স্বামীৰ লগত কেনেকৈ চলিব লাগে এই কথাটো এওঁলোকে সুন্দৰভাৱে জানে আৰু স্বামীৰ সকলো কামতে এওঁলোকে সহায় সহযোগিতা কৰে আকাৰত দ আৰু ডাঙৰ নাভি যি মহিলাৰ নাভিৰ ডাঙৰ হয় আৰু দ হয় তেনে মহিলা বহু পৰিশ্ৰমী দেখিবলৈ পোৱা যায় আৰু এওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰতো বহু চোকা দেখিবলৈ পোৱা যায় স্বভাৱত একদম চিধা আৰু সৰল বুলিও ক'ব পৰা যায় এওঁলোক বহু বুদ্ধিমান আৰু বহু শক্তিৰ গৰাকী বুলি কোৱা হয় এওঁলোকৰ মাজত বহু গুণ লুকাই থকা দেখিবলৈ পোৱা যায় য'ত যেতিয়া দৰকাৰ হয় সেই সময়তে এওঁলোকে নিজৰ প্ৰতিভা দেখুৱাব পাৰে সামাজিক ক্ষেত্ৰতেই হওক বা যিকোনো ক্ষেত্ৰতেই হওক বিনা কাৰণত এওঁলোকে কেতিয়াও কথা নকয় য'ত যেতিয়া কথা ক'ব লাগে তেতিয়াহে এওঁলোকে কথা কয় কৰ্মক্ষেত্ৰত এওঁলোকে বহুদূৰ আগুৱাই যাব পাৰে আৰু কৰ্মত উন্নতিও লাভ কৰিবলৈ সক্ষম হয় সমাজতো এওঁলোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰে আৰু নতুনকৈ কিবা কাম কৰিবলৈ এওঁলোক বহু আগ্ৰহী হৈ থাকে কিবা কাম পাবৰ কাৰণে এওঁলোকে বহুদূৰ আগুৱাই যাব পাৰে বা এওঁলোকক যদি কোনোবাই উৎসাহ দিয়ে তেনেহ'লে এওঁলোকে যিকোনো কৰিব নোৱাৰা কাম সম্পূৰ্ণ কৰিব পাৰে আকাৰত সৰু নাভি কিছুমান মহিলাৰ নাভি আকাৰত একদম সৰু দেখিবলৈ পোৱা যায় যি মহিলাৰ নাভি এনে প্ৰকাৰৰ হয় তেওঁলোকে অকমান কথাতেই বেছি খং কৰা দেখিবলৈ পোৱা যায় এওঁলোকে বেছি কাম কৰি ভাল নাপায় এওঁলোকে সোনকালে কাম কৰিলে অৱশ হৈ যোৱা দেখিবলৈ পোৱা যায় আৰু কিন্তু এওঁলোকৰ এটা ভাল গুণ হ'ল কি এওঁলোকে সকলোকে সামৰি ৰাখিব পাৰে সকলো কামতে বেছিকৈ উৎসাহ এওঁলোকে দিব জানে সেইকাৰণে সকলো কামতে তেওঁলোকে সমৰ্থন দিয়াৰ কাৰণে সকলোৱে এওঁলোকক ভাল পোৱা দেখিবলৈ পোৱা যায় এওঁলোক অলপ এলেহুৱা হোৱাৰ কাৰণে কেতিয়াবা হাতৰ পৰা ভাল সুযোগো এওঁলোকৰ হেৰাই যায় এওঁলোক বহু অকৰা দেখিবলৈ পোৱা যায় আৰু এওঁলোকৰ মাজত কেতিয়াবা ঘিণ ভাবো দেখিবলৈ পোৱা যায় এওঁলোকে সহজতে কোনো জেগাত একো বস্তু খাব নোৱাৰে প্ৰত্যেক বস্তুতে এওঁলোকে ঘিণ কৰা দেখিবলৈ পোৱা যায় ইয়াৰ বাহিৰেও সৰু নাভি পুৰুষসকল কিন্তু বুদ্ধিয়ক আৰু এওঁলোক বহু চোকা প্ৰবৃত্তিৰ দেখিবলৈ পোৱা যায় জোখতকৈ ডাঙৰ নাভি যি মহিলাৰ নাভিৰ জোখতকৈ ডাঙৰ হয় তেনে মহিলা অলপ সংকোচ দেখিবলৈ পোৱা যায় সকলোকে এওঁলোকে কেতিয়াও বিশ্বাস নকৰে বেলেগক সোনকালে সন্দেহ কৰা দেখিবলৈ পোৱা যায় এওঁলোকৰ স্বভাৱত কেতিয়াও এওঁলোকে কাকো সহজতে বিশ্বাস কৰি ল'ব নোৱাৰে কেতিয়াবা এই সন্দেহৰ কাৰণে এওঁলোক বহু সমস্যাৰ মাজত পৰে বিশেষকৈ দাম্পত্য জীৱনতো এওঁলোকৰ এই সন্দেহৰ কাৰণে বিশেষ সমস্যা আহি পৰা দেখিবলৈ পোৱা যায় কিন্তু এওঁলোক মানসিকভাৱে বহু শক্তিশালী দেখিবলৈ পোৱা যায় সমাজৰ যিকোনো কামত তেওঁলোকে লাগি থাকি ভাল পায় আৰু সমাজৰ কামত তেওঁলোকে আগবাঢ়ি যাবলৈ বিচাৰে কৰ্মক্ষেত্ৰত এওঁলোকৰ অৱদান বহু গুণ বেছি দেখিবলৈ পোৱা যায় পৰিয়ালক সুন্দৰভাৱে সামৰি ৰাখিব পাৰে কিন্তু সন্দেহ ভাৱটো থকাৰ কাৰণে এওঁলোকৰ দাম্পত্য জীৱনত কেতিয়াবা কলহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজিবলৈ সক্ষম হ'ল যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ